আসসালামু আলাইকুম বন্ধুরা। কাল্লা আমরা আসামের মাননীয় মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা ডাঙরিয়া শপথ গ্রহণ করছে। তো শপথ গ্রহণটার মধ্যে কীগুলা কথা কয়ে গিয়ে শপথ গ্রহণ করছে আর শপথ গ্রহণটা কীরকম আর কথায় কামে কতটুক মিল আছে তা দেখাবার লেগে আজকের এই ভিডিওটা। তো ঠিক আছে, কথা না বাড়ায়া চলুন আগবাড়ি। শ্রী হিমন্ত বিশ্ব শৰ্মা ঈশ্বৰৰ নামত শপত লওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু আনুগত্য পোষণ কৰিম। মই ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম। মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ কৰ্তব্য বিশ্বস্ততাৰে আৰু শুদ্ধ অন্তঃকৰণেৰে সম্পাদন কৰিম আৰু মই ভয় বা পক্ষপাত অনুৰাগ বা বিদ্বেষ নোহোৱাকৈ সংবিধান আৰু আইন অনুসাৰে সকলো শ্ৰেণীৰ লোকৰ প্ৰতি ন্যায় আচৰণ কৰিম। মোক নিমন্ত্ৰণে জনোৱা নাই। জীৱনত মানে প্ৰথমবাৰ দেখিলো মোলৈ চিঠিয়ে দিয়া নাই। চৰকাৰে শপত গ্ৰহণ কৰিব, মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব, অথচ দ্বিতীয়বাৰৰ বিধায়ক এজনক সেই শপত গ্ৰহণ অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰা নাই। 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰীক মাতিছে বুলি শুনিছো, গোটেই দুনিয়াৰ বিজেপি লিডাৰবিলাককো মাতিছে বুলি শুনিছো, সাধু সন্যাসী কি আছে আৰু চববিলাককে চাগে মাতিছে। কিন্তু অসম বিধানসভাৰ বিধায়ক, দ্বিতীয়বাৰৰ বিধায়ক আৰু এটা পাৰ্টিৰ সভাপতি অখিল গগৈক আজি শপত গ্রহণ অনুষ্ঠানলৈ মতা নাই। মামা কথাটা শুনে খুবই খারাপ লাগছে, যেহেতু একবার না দুইবারের বিধায়ক আর একটা দলের দলপতি, যদিও অন্য বিরোধী দলের তথাপিও মাতুল লাগছেন, ডাহুন লাগছেন। আজকে ডাকলে হয়তো সবই খুশি হইতো, হেলাও খুশি হইতো। আমনে মুখ্যমন্ত্রী খালি বিজেপি দলের লাগে না, বিজেপি এজেপি কংগ্রেস ইউডিএফ বিপিএফ যত দলই আছে সবির লাগে এনে মুখ্যমন্ত্রী। তাই সবির এনে সমান দেখাটা উচিত। অবশ্যই সেই কথাগুলা কই এই শপথ গ্রহণ করছেন। মামা কথাটা খুবই খারাপ লাগছে, খুবই দুঃখজনক। মই শ্ৰী হিমন্ত বিশ্ব শৰ্মা ঈশ্বৰৰ নামত শপত লওঁ যে মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ কৰ্তব্যৰ যথাযথ সম্পাদনৰ বাবে আৱশ্যক হোৱাৰ বাহিৰে মই এনে বিষয় যি অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ বিবেচনাৰ